গেছটো জ্বলাই পেনখন পাতি দিলোঁ। পেনখন গৰম হ'ল, তাত দি দিলোঁ 3 চামুচমান মিঠাতেল। মিঠাতেলখিনি অকণমান লৰাই দিলোঁ পেনখনত চাৰিওফালে লগাকৈ। এইফালে দেখিছে প্লেটখনত মই কি লৈছোঁ মন কৰিব, আৰু মই কৈ যাম আপোনালোকে মন কৰি থাকিব। এয়া বুট দাইল এইকেইটা মই অকণমান সময় তিয়াই ৰাখিছিলোঁ, তাৰপিছত উঠাই ভালদৰে ধুই পানীখিনি যাবলৈ দিছিলোঁ। এতিয়া মই বুট দাইলখিনি ইয়াতে প্ৰথমতে দি দিছোঁ, যিহেতু বুট দাইলটো অকণমান টান হয়, সিজিব লাগিব, সেইবাবে প্ৰথমেই দি দিলোঁ। তাৰপিছত দি দিলোঁ এয়া বাদাম। এই বাদামকেইটা ল'ৰা ছোৱালীক খাবলৈ খুব টান পায়, গতিকে ইহঁতক খুৱাব লাগিব যেনেকৈ নহওক। গতিকে এটা বুদ্ধি ঘটাই মই ভাবিলোঁ আজি এটা কিবা বেলেগ বস্তু বনাই দিওঁ ইহঁতক, সিহঁতে নোখোৱাকৈ থাকিব নোৱাৰিব। গতিকে বুট দাইল আৰু বাদামকেইটা দি ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত দি দিছোঁ আদা নহৰুখিনি। আদা নহৰু অকণমান টান বস্তু হয়, সিজিবলৈ সময় লাগে, গতিকে এই চাৰিওটা বস্তু কিছু সময় কম জুইতে ভাজি ল'ম। একেবাৰে গেছটো কমাই দিব, নহ'লে জ্বলি যাব বেছি জুই থাকিলে। কম জুইত গোটেইখিনি ভাজি ল'ব। নহৰু ভজা এটা ধুনীয়া গোন্ধ আহে, তেতিয়ালৈকে ভাজি থাকিব। গতিকে এইখিনি ভজা হোৱাৰ পিছতে মই এটা বিলাহী কাটি ৰাখিছিলোঁ, সেইটো ইয়াত দি দিম। বিলাহীটোৰ লগে লগে মই দি দিম মান ধনিয়া। মান ধনিয়া ঘৰতে আছিলে, ঘৰতে মোৰ লোকেল ধনিয়া নাছিলে, সেইবাবে নিদিলোঁ। আপোনালোকে ইয়াত লোকেল ধনিয়াও দিব পাৰে। গতিকে এতিয়া ইয়াতে দি দিম শুকান জলকীয়া 4টা। এইকেইটাও ভাজি ল'ম, গোটেইখিনি মিলাই ভাজি ল'ম। মিলাই লৈ ইয়াত দেখিছে নাৰিকল লৈছোঁ, কোমল নাৰিকল। এইখিনি মই এতিয়া ইয়াত নিদিওঁ, কেঁচাই দি দিম। গতিকে এতিয়া এইখিনি ধুনীয়াকৈ মিলাই লৈ অকণমান সময় ভাজি ইয়াত জোখমতে নিমখখিনি দি দিলোঁ। নিমখখিনি দিলে সিজাত অকণমান সুবিধা হয়, বিশেষকৈ বিলাহীখিনি ধুনীয়াকৈ সিজি যায়। গতিকে এনেকৈ কম জুইত লাৰি থাকোঁতেই বিলাহীখিনি ধুনীয়াকৈ গলি যাব, দেখিবচোন। গতিকে এইখিনি গোটেই মিলাই লৈ বিলাহীখিনি যেতিয়া গলি যাব, এটা ধুনীয়া গোন্ধ আহিব গোটেইখিনিৰে, সেইখিনি সময়তে গেছটো নমাই দিম। গেছটো বন্ধ কৰি মই কিছু সময় ঠাণ্ডা হোৱালৈ ৰাখি দিম। ঠাণ্ডা হোৱাৰ পিছতে এটা মিক্সিৰ জাৰত লৈ ল'ম। গতিকে এয়া মিক্সিৰ জাৰটো লৈ লৈছোঁ। ইয়াতে মই এইখিনি ঠাণ্ডা হ'ল, এতিয়া দি দিম ইয়াতে। দি ধুনীয়া এটা পেষ্ট বনাই ল'ম। যদি আপোনালোকে এইখিনি অকণমান পনীয়া কৰি খাব খোজে বা ৰুটিৰ লগত বা পুৰিৰ লগত, তেতিয়াহ'লে অকণমান পানী দি দিব পাৰে, গৰম পানী দি দিব, ভাল লাগিব। গতিকে মই যিহেতু ৰুটিৰ লগত নাখাওঁ, ভাতৰ লগত খাম, গতিকে মই পানী নিদিওঁ। এনেকৈ অকণমান আঠা জাতীয় কৰি ধুনীয়াকৈ পিচি ল'ম। ইয়াত দেখিছে গোটেইখিনি ইয়াতে ভৰাই ল'লোঁ। এতিয়া মই ইয়াত দি দিম নাৰিকল। নাৰিকল দিয়াৰ পিছত এইখিনি যে ইমানেই সোৱাদ লগা হ'ব, বিশেষকৈ আমি এইটো কেঁচা কৰিয়ে বটি খাওঁ বেছিকৈ। গতিকে আজি ভাবিলোঁ যেতিয়া ভাজি বনাই দিওঁ এনেকৈ পিছা এখন, খাবলৈ বেছি সোৱাদ লগা হ'ব। গতিকে ভজা বস্তুৰ সোৱাদ এনেও বেছি, দেখিছে নহয়। মই এনেকুৱা এটা অৱস্থাতে ধুনীয়াকৈ পিছাখিনি ৰাখি দিছোঁ। খাবলৈ যে ইমানেই সোৱাদ হৈছিলে, ল'ৰা ছোৱালীয়ে গমেই নাপালে মই বাদামেই দিছোঁ নে কি দিছোঁ ইয়াতে। গতিকে ধুনীয়াকৈ ভাজি লৈ পৰিৱেশন কৰি লৈ এদিন খাই চাব আপোনালোকে।